পূব গোৱালপাৰা জিয়াগুৰিৰ খেজুৰবাৰীত সংঘটিত কৰুণ ঘটনা। খেতি পথাৰত হাতী খেদাৰ বাবে ব্যৱহাৰ কৰা বৈদ্যুতিক তাঁৰত লাগি কৰুণভাৱে মৃত্যু হয় গাঁওখনৰ এগৰাকী মহিলা। অভিযোগ মতে বনৰীয়া হাতীৰ পৰা ধান খেতি ৰক্ষা কৰিবলৈ গাঁওখনৰে নায়েব আলী নামৰ লোকজনে নিজৰে পথাৰত বৈদ্যুতিক তাঁৰ লগাই সংযোগ কৰি থৈছিল বিদ্যুৎ। কিন্তু খেতি পথাৰত মাছ মাৰিবলৈ গৈ 4জন ব্যক্তি হঠাৎ বিদ্যুৎ পৰিবাহী তাঁৰত লগাত ইয়াৰে 3জন ব্যক্তি কথমপি ৰক্ষা পৰে যদিও বিদ্যুৎ স্পৃষ্ট হৈ হিতাতে জামিৰন নেছা নামৰ মহিলাগৰাকীৰ মৃত্যু হয়। বিদ্যুৎ স্পৃষ্ট হৈ আহত হোৱা আন 3জন লোক ক্ৰমে সবৰ আলী, জবান আলী আৰু ৰহিমা বেগম। ইয়াৰে সবুৰ আলী নামৰ লোকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাত গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। তাৰ পিছত মাছ মাৰবা যাওঁতে ছাৰ নাই, তাৰ মানে কাৰেণ্টটো পিছত মাছ মাৰি উঠি আহাতে তাৰ সৰু এটা বাচ্চা আছে, বাচ্চাটোৱে কাৰেণ্টত লগা দেখা পাই সি দাউৰি যাই বাচ্চাটাক বাচাবা যাওয়ার পিছতে বাচ্চাটাক বাঁচাবা যাওয়ার বাচ্চাটাক ছিটকে দিয়ে না তাই নিজে শর্ট হয়ে গেল, তার ডেথ হয়ে গেল। তার পিছতে আর ইফালে একজন বুড়া মানুষ তার পিছেদি বিলটার সিপারে। মৃত মহিলাগৰাকীৰ স্বামীৰ পৰিয়ালে নায়েব আলী নামৰ লোকজনৰ বিৰুদ্ধে সমগ্ৰ ঘটনাৰ ন্যায় বিচাৰি শিমলিটোলা আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰিছে। সময়তে মাছ মাৰণ যাওঁতে সিহঁতে লাইন নাছিল, আহোঁতে তাৰমানে সেই বাচ্চাটো আগত লাইনত শৰ্ট খাইছে। সেই মায়েকে বাচাবৰ কাৰণে যাই সেই মায়েকে পৰি গ'ল, বাচ্চাটো বাচিল, মায়েকে মৰি গ'ল। যোৱাকালি ঘটনা, 1টা বজাৰ ঘটনা। মাছ মাৰিম বুলি উক্ত ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ গাঁৱতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। ব্যক্তিগত দিছে নায়েব আলী। থানাত জনাইছে। আচ্ছা, পিছতে এই পোস্টমর্টেমটো গোৱালপাৰাত লৈ গৈছে। থানা আহি লৈ গৈছে না কোন পৰা লৈ গ'ল? তার আগতে লৈ গৈছে, থানা পৰা লৈ গ'ল। কোনটো থানাত আহিছে? চিনিতলা। আচ্ছা, থানাত জনা হৈছে কথাটো। কি দাবী কি ধৰণৰ? চৰকাৰ আমাৰ দাবীখিনি জানিব লাগে। নগৰবেৰাৰ পৰা বাহাৰুল ইছলামৰ প্ৰতিবেদন, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।